কেৰেলা আপুনি কৰিছে? মই কৰিছোঁ। কিমান মাটি? আধা বিঘা। যোৱা বছৰো কৰিছিলে দেখোন। যোৱা বছৰ কৰিছোঁ। কি কেৰেলা আছিল? এইটো শ্ৰীৰাম। শ্ৰীৰাম নেনো। নেনো। লাগন কেনেকুৱা দিয়ে? এইটো ভাল। ভাল লাগন দিয়ে। ভাল। তো কিমান উঠিব? আধা বিঘা মাটি যে কৰিছে? আধা বিঘাত গোবৰ দিলে আৰু বেছি উঠিব, গোবৰ নাদিলে কম উঠিব। আপুনি গোবৰ দিয়া নাই? দিছোঁ গোবৰ 1 গাড়ী। আগত দেখোন 1 গাড়ী দিলে, আকৌ গোবৰ দি আছে যে? আকৌ দিব লাগিব। ইমান গোবৰ দিব লাগে? কলেত গোবৰ লাগে বহুত। ইমান গোবৰ দিছে যে? 2 গাড়ী লাগে। 2 গাড়ী? ফাৰ্ষ্টতে 1 গাড়ী দিলে, দিয়াৰ পিছত লগালে আকৌ গোবৰ? আকৌ 1 গাড়ী। বাহ। তো বন্ধুসকলে চাওক, খেতিয়কে কেৱল গোবৰ আৰু গছৰ যিটো ধৰণ চাওক, এটা গছৰ পাত আপোনালোকে চাওক, অন কেমেৰাৰ মাজত আপোনালোকক দেখুৱাই আছোঁ। এটা গছৰ পাত হালধীয়া হোৱা নাই, এটা গছৰ পাতো কোচ খোৱা নাই, আৰু গছত সৰু থাকোঁতে চাওক কি ধুনীয়া লাগন দিছে। আধা বিঘা মাটিত তিতাকেৰেলা খেতি কৰিছে। 1 গাড়ী গোবৰ আগতে দিছিল, দিয়াৰ পিছত হাল মাৰিলে, ময়ালে, ধূলিময় কৰিলে, তাৰপিছত আজি আকৌ খেতিত গোবৰ দিয়া আছে। চাওক, গোবৰ 1 গাড়ী যে কৈ থাকোঁ, আপোনালোকে ভাবি থাকে টেলাৰেদি 1 টেলাৰ নহয়, 1 ট্ৰাকত ভৰাই আনে। এই মিনি ট্ৰাকবিলাক যে আছে, এয়া চাওক, ইফালে আনি ঢালি ৰৈছিল, তাৰ পৰা আকৌ ঠেলাইত ভৰাই আকৌ আনি খেতিত মাজে মাজে দিয়া আছে। চাওক কিমান ধুনীয়াকৈ খেতি কৰিছে। আমাৰ খেতি কৰাৰ ধৰণটোৱে বেলেগ খাৰুপেটীয়া এৰিয়াৰ। তো মই সেইকাৰণে কৈ থাকোঁ কি ভিডিঅ'ৰ মাজত, কেৱল আজিৰ এই ভিডিঅ'ৰ মাজত কোৱা নাই, বহুত ভিডিঅ' আপোনালোকলৈ মই পোষ্ট কৰিছোঁ, আপলোড দিছোঁ। প্ৰতিটো ভিডিঅ'ৰ মাজতে আপোনালোকে চাব উজনি অসম আৰু নামনি অসমৰ কথা কিন্তু মই এই ভিডিঅ'ৰ মাজত উল্লেখ কৰি থাকোঁ। আপোনালোকে সময় নষ্ট নকৰি আপোনালোকেও এনেকুৱা ধৰণৰ খেতিৰ লগত জড়িত হৈ থাকক। আপোনালোকেও যথেষ্ট টকা উপাৰ্জন কৰিব পাৰিব। খেতি কেনেকৈ কৰিব লাগে, আজিৰ এই ভিডিঅ'টোত আপোনালোকৰ লগত মই কথাখিনি শ্বেয়াৰ কৰি আছোঁ। স্কিপ নকৰিব, ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাব। এই তিতাকেৰেলা খেতি কৰিবৰ কাৰণে আপোনালোকৰ অকণমান কষ্টদায়ক হ'লেও কিন্তু এই খেতিত যথেষ্ট পৰিমাণে লাভালাভ আছে। আপোনালোকে যদি কষ্টৰ মাজেদি খেতি ধুনীয়াকৈ গঢ় দি তুলিব পাৰে, গছবিলাকত ভালদৰে যতন কৰিব পাৰে, গছক ভালদৰে খাদ্য খুৱাব পাৰে, ভালদৰে গোবৰ সাৰ দিব পাৰে, তেনেহ'লে আপোনালোকৰ গছেও আপোনালোকক কি কৰিব, যথেষ্ট পৰিমাণে ফলন দিব। যাতে আপোনালোকে বেছি কৰিব নালাগে, অন্ততঃ 1 বিঘা 3 কঠা আধা বিঘা মাটি যদি ভালদৰে তিতাকেৰেলা খেতি কৰিব পাৰে, সেইখিনি মাটিৰ পৰাই কমেও 1 পৰা 2 লাখ টকা আপোনালোকে মিনিমাম পাব। কিন্তু খেতি কৰাৰ নিচিনা কৰিব লাগিব। 3 কঠা মাটিৰ পৰাই 1 পৰা 2 লাখ পাব। তেনেহ'লে খেতি কেনেকৈ কৰিব লাগিব চাওকচোন। খেতিত এটা ঘাঁহ আছে নেকি? চাওকচোন, খেতিত এটা গছ ক'ৰবাত মৰিছে নেকি? আপোনালোকে লক্ষ্য কৰকচোন, গছৰ কিবা এটা পাত হালধীয়া হৈছে নেকি? খেতি যদি আমি কৰিবই লাগে, খেতি আমি ভালদৰে কৰিম, খেতি কৰি আমি আগুৱাই যাম, সেইটোৱে আমাৰ মূল উদ্দেশ্য, মূল লক্ষ্য। তো এই খেতি কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে গোবৰ সাৰ দিব। ছুপাৰ ফছফেট বিঘাত 50 কিলো দিব, পটাছ 15 পৰা 15 কিলো, DAP 15 পৰা 20 কিলো, ইউৰিয়া 15 পৰা 20 কিলো দি ধুনীয়াকৈ হাল মাৰি ময়াই ধূলিময় কৰি কুটি দিব। আপোনালোকক দেখুৱাই আছোঁ, চাওক গছ, এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 1 ফুটকৈ ৰাখিছে, আৰু লাইন টু লাইন 6 ফুটকৈ দিছে। আৰু চাওক কিমান কষ্টৰ মাজেদি খেতিয়কে খেতি কৰি আছে। এতিয়া কথা হ'ল, মূল উদ্দেশ্য হ'ল যে খেতিত যেনেকৈ কৰিব লাগে বা খেতি কেনেকৈ কৰিব লাগে, এই কথাখিনি যে আলোচনা কৰিলোঁ। এতিয়া গছৰ 2টা এটা ফলন লাগন দিছে, কেৱল 2টা এটা নহয়, প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে ফলন। এই এটা চাব পাৰিছে, এয়া ফলন, এয়া চাওক ফলন, প্ৰতিটো গাঁঠিয়ে গাঁঠিয়ে ফলন লাগিছে। এতিয়া এই খেতিত আমি কি কৰিব লাগিব, উন্নত জাতৰ ঔষধ, উন্নত জাতৰ ফাৰ্টিলাইজাৰ আমি খেতিত দিব লাগিব। যদি উন্নত ধৰণৰ ফাৰ্টিলাইজাৰ, উন্নত জাতৰ ঔষধবিলাক আমি দিব পাৰোঁ, তেনেহ'লে গছত কোনো ধৰণৰ আৰু প্ৰব্লেম নাথাকিব। গছ হালধীয়া নহ'ব, কোচ নাখাব, গছ দৌৰি থাকিব। মই কেইটামান ঔষধৰ নাম কৈছোঁ, আপোনালোকে পৰাপক্ষত টুকাই ৰাখিব। তাৰে প্ৰথম ঔষধটোৱে হ'ল, গছৰ আগটো কোচ খায়, ফুলি যায় পাতবিলাক,
গ্ৰেচিয়া স্প্ৰে কৰি দিব, প্ৰস্পেক্টৰ স্প্ৰে কৰিব। পাতবিলাকত ক'লা ক'লা আৱৰণ পৰিছে, লখন্দি স্প্ৰে কৰিব। গছৰ আগবিলাক পোকে কাটি আছে, শ্বৰ্ট স্প্ৰে কৰিব। তিতাকেৰেলা ফুটা কৰি আছে, দাহাত ডাষ্টাৰ স্প্ৰে কৰিব। পাতবিলাক হালধীয়া হ'লে আৰু কেৰেলাবিলাক ফুটা কৰিলে আৰু পাতগ্ৰাম বা আলিকা দিব। পাতগ্ৰাম আৰু আলিকাৰ কাম হ'ল কি, খেতিত যদি বৰলে ডিষ্টাৰ্ব কৰি আছে তেনেহ'লে আৰু কোনো ধৰণৰ ডিষ্টাৰ্ব নকৰে। তাৰ লগতে ভিটামিন দিব, ৰজুটাছ, হাই পাৱাৰ প্লাছ, পিকআপ, মিৰাগোলান, এনেকুৱা ধৰণৰ উন্নত ভিটামিনবিলাক আপোনালোকে দি যাব। ইমেজ, এই ইমেজ ভিটামিনটো বহুত ভাল, আপোনালোকে দিব পাৰে। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিবলৈ নাপাহৰিব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। এতিয়াও যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। যদি আপোনালোকৰ এনেকুৱা ধৰণৰ খেতিৰ বিধানৰ প্ৰয়োজন হৈছে, ফাৰ্টিলাইজাৰ লগা হৈছে, খেতিৰ ঔষধ আপোনালোকৰ তাত ভালদৰে পোৱা নাই, তেনেহ'লে আপোনালোকে 7002163162 এইটো নাম্বাৰত যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ বিধান, ফাংগাচাইড, ইনছেক্টিচাইড, ভিটামিন আপোনালোকক যোগান ধৰিবৰ কাৰণে মই প্ৰস্তুতি ল'ম। তো আজিলৈ এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই আপোনালোকক লগ পাম। বাই বাই।